আজি মই সৰ্বস্তৰৰ সন্মানীয় ভোটাৰ বন্ধু বান্ধৱীসকলক অনুৰোধ কৰিছোঁ আপোনালোকে ঘৰৰ পৰা ওলাই আহক আৰু নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। কোনো এজন ব্যক্তি ঘৰত বহি থাকিব নালাগে। গণতন্ত্ৰৰ এইটো এটা গুৰুত্বপূৰ্ণ পৰ্ব, য'ত আমি অংশগ্ৰহণ কৰি নিজৰ পচন্দৰ যোগ্য ব্যক্তিজনক আমি নিৰ্বাচিত কৰিব লাগে। পঞ্চায়ত নিৰ্বাচন আপোনালোকে জানে, মানে গ্ৰাছৰুট লেভেলৰ কাম কাজ ইয়াৰ লগত জড়িত থাকে। গতিকে সৎ নিকা দক্ষ ব্যক্তিক আমি নিৰ্বাচিত কৰাৰ স্বাৰ্থত প্ৰত্যেকজন ভোটাৰ ঘৰৰ পৰা ওলাই আহিব লাগে আৰু তেখেতসকলে দক্ষ যোগ্য আৰু সৎ মানুহ নিকা মানুহ দিব লাগে। কাৰণ বিগত দিনবিলাকত আপোনালোকে দেখিছে পঞ্চায়তত ব্যাপকভাৱে দুৰ্নীতি হৈছে। সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যিখিনি পইচা বৰাদ্দ কৰা হয় তাৰে মেজৰ পইচা হৰলুকি হয়, দুৰ্নীতি হয় আৰু গৈ গ্ৰাছৰুট লেভেলত যি কাম হ'ব লাগে ডেভেলপমেণ্টৰ সেই কাম নহয়। তো গতিকে এইখিনিতে ভোটাৰ বন্ধুসকলে সচেতন নাগৰিকে যদি যোগ্য ব্যক্তি নিকা ভাৱমূৰ্তিৰ ব্যক্তিক যদি নিৰ্বাচিত কৰে, এটলিষ্ট দুৰ্নীতি কম হ'ব বা দুৰ্নীতি বন্ধ কৰাৰ প্ৰয়াস আমি কৰিব পাৰিম। সেইকাৰণে মই সকলোক অনুৰোধ কৰিছোঁ আপোনালোকে মানে এইটো যাতে লক্ষ্য ৰাখে যে যোগ্য আৰু দক্ষ নিকা ব্যক্তি যিজনে দুৰ্নীতিমুক্তভাৱে কাম কৰাৰ মানসিকতা ৰাখে তেনেকুৱা ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। এইটো মোৰ আহ্বান থাকিল সকলোৰ প্ৰতি। আৰু সৰ্বস্তৰৰ মানুহ ওলাই আহি তেখেতসকলে ভোটদান কৰিব লাগে আৰু শান্তিৰে ভোটৰ যিটো কাম এইটো চলিব লাগে। কতো যাতে অপ্ৰীতিকৰ ঘটনা নহয়, প্ৰশাসনকো মই আহ্বান জনাইছোঁ আপোনালোকে চকু ৰাখক আৰু সঠিকভাৱে ডিউটি কৰক আৰু কতো যাতে ভুল বুজাবুজি নহয়, শান্তিপ্ৰিয়ভাৱে যাতে আমাৰ ভোট কাৰ্যখিনি সম্পন্ন হৈ যায়, ইয়াৰ কাৰণে প্ৰশাসন এলাৰ্ট থাকিব লাগে। এইখিনি আহ্বান। এইবাৰ যুৱ চাম শিক্ষিত চাম এটা সুযোগ পাইছে, এইটো এটা ভাল কথা, ভাল লক্ষণ। অকল এইটো পঞ্চায়ততে নহয়, মই ভাবোঁ MLA MPটোতো কোৱালিফিকেশ্যনটো ফিক্সড হ'ব লাগে। বহুতৰ এইটো প্ৰশ্ন যে পঞ্চায়তত আপোনালোকে এইটো কৰিছে, এজন প্ৰাইম মিনিষ্টাৰ যদি 5 পাছ এজন ব্যক্তি প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, MP MLA যদি এজন 5 পাছ কৰি বা আংগুঠা চাপ এজন MLA MP হ'ব পাৰে, য'ত আইন কানুন বনাব লাগে তাততো আৰু বেছিকৈ ফিক্সড হ'ব লাগিছিল। গতিকে পঞ্চায়তত ফিক্স কৰিছে, ভালে হৈছে। এই মই নিজেও বিধায়ক, তথাপিও মই দাবী কৰিছোঁ ভাৰত চৰকাৰক, মোদী ডাঙৰীয়াক, আপুনি MLA MPৰ ক্ষেত্ৰতো কোৱালিফিকেশ্যনটো ফিক্সড কৰক। কিন্তু ৱাৰ্ড লেভেলত যিটো কাৰবাৰ এইবাৰ হ'ল, মই ভাবোঁ এইটো চিন্তনীয় বিষয়। এই বিষয়ে চৰকাৰ চিন্তা কৰা দৰকাৰ যে এই ষ্টাইলত ইলেকশ্যন অনাগত দিনত চলাব না এইটো আৰু কিবা অলপ ৰিফৰ্ম কৰিব লগা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।